তাহান্ত বিনাই নাই 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 আমাৰ পৰম ৰাম আমাৰ পৰম গুৰু। কৃষ্ণ 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 শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম ৰাম ৰাম। কৃষ্ণ কৃষ্ণ। হে সজ্জনসকল, আজি যি কলিযুগত এই অসমৰ প্ৰান্তে প্ৰান্তে যি মহাভাগৱত অনুষ্ঠান হৈছে, সেয়েহে এই মহাভাগৱতনো কেনেকৈ সৃষ্টি হৈছিল, সেয়েহে তাৰ বিষয়ে দুআষাৰমান আগবঢ়াব বিচাৰিছোঁ। ইয়াতে যদি আগপাছ বঢ়া টুটা হয়, আপোনালোকৰ চৰণৰ ধূলি শিৰত লৈ ক্ষমা ভিক্ষা মাগি আগবাঢ়িছোঁ। কৃষ্ণ। যেতিয়া একো নাছিল পানীৰ বাহিৰে, ভগৱন্তই পানীৰ গৰ্ভত অকলে শুই থাকি চিন্তা কৰি নাভিৰ পৰা পদুমৰ কলি বাহিৰ কৰি পানীৰ ওপৰৰ অংশত পাহি মেলিলে। সেই পদুম ফুলৰ এটি ব্ৰহ্ম অৰ্থাৎ জীৱ সৃষ্টি হৈ দেখে চাৰিওফালে পানীয়েই পানী, আৰু সেই পদুমৰ ৰঙে পানী উজলাই তুলিছিল। সেই জীৱই কলৈ যাম, কি কৰিম চিন্তা কৰি একো পথ নাপায়, সেই পদুমৰ ঠাৰিৰ ফুটাৰে ক'ৰ পৰানো আহিলোঁ গতি কৰিলে। কিন্তু বহুত দিন যোৱাৰ পাছত অন্ত নাপাই পুনৰ উভতি আহিল। পুনৰ ফুলত পোৱাৰ পাছত এটি শব্দ শুনিবলৈ পালে, তপ। সেই শব্দক বহু যুগ তপ কৰাৰ পিছত ব্ৰহ্মাৰ সৃষ্টি হয়। তেতিয়া ব্ৰহ্মাৰ আগত পূৰ্ণ নাৰায়ণ প্ৰকাশ হয়। ভগৱন্তই এনেধৰণৰ প্ৰকাশ হৈছিল কল্পতৰু বৃক্ষ হিচাপে। সেই বৃক্ষত ব্ৰহ্মাণ্ডৰ সকলো স্থিতি আছিল। পৃথিৱী, আকাশ পাতাল, দেৱতা, মনুষ্য, জীৱ জগত। সেই বৃক্ষত ডাল পাত ফল ফুলেই হৈছে ব্ৰহ্মাণ্ডৰ সৃষ্টি। আৰু ব্ৰহ্মাক চাৰি যুগৰ চাৰি বেদৰ ভগৱানেই সৰ্বধৰ্ম প্ৰকাশ কৰিছিল। ভগৱন্ত প্ৰকাশ কৰি অন্তৰ্ধান হয়। কিন্তু সৃষ্টিৰ পাতনিত ব্ৰহ্মাকে আদি কৰি দেৱতাসকলে ভগৱানক যি ভকতি কৰাৰ
প্ৰকাশ কৰিছিল তাক নকৰি ভগৱন্তক তুতি কৰি দেৱতাসকল নৰয়ে পূজা পাতল কৰাৰ আজ্ঞা বিচাৰিছিল আৰু সেই হৰিনাম লুপ্ত কৰি ভগৱানৰ পৰা নিজৰ প্ৰাধান্য লাভ কৰিছিল। সেয়েহে তিনি যুগত তপ যজ্ঞ পূজা পাইছিল দেৱতাই। সেয়েহে হৰিনাম লোপোত কৰাৰ লগে লগে ব্যাসদেৱে বলি বিধান পূজা কৰাৰ 17খন পুৰাণ লিখি সকলো লোককে কৰ্মকাণ্ডত লিপ্ত কৰিছিল। তেতিয়া ব্যাসদেৱে কোনো গুৰুৰ উপদেশ লোৱা নাছিল। সেয়েহে নৰজাতি পাপত লিপ্ত হৈছিল। তাকে দেখি সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱে পুত্ৰ নাৰদ বৈষ্ণৱক হৰিৰ নামৰ তত্ত্ব কৈ ব্যাসৰ ওচৰলৈ পঠাই মহাভাগৱতত হৰিৰ বাহিৰে কোনো দেৱী দেৱতাক প্ৰাধান্য নিদি ঈশ্বৰৰ নাম চৰিত্ৰ প্ৰকাশ কৰিবলৈ কৈছিল। নাৰদ ব্যাসদেৱৰ ওচৰত আহি মহাভাগৱত লিখিবলৈ উপদেশ দিছিল আৰু কৈছিল এই শাস্ত্ৰত যাতে এক ঈশ্বৰৰ বাহিৰে কোনো শ্ৰেষ্ঠ নিলিখে। তেতিয়া ব্যাসদেৱে নাৰদৰ উপদেশ গ্ৰহণ কৰি ঈশ্বৰেই সৰ্বে সৰ্বা কৰি মহাভাগৱত লিখিলে। এই ভাগৱতকে ব্যাসদেৱৰ পুত্ৰ উপগুৰুৱে পৰীক্ষিতৰ মুক্তিৰ লগতে সকলো জীৱ জগত হৰিনামৰ কৃষ্ণৰ শ্ৰৱণ কীৰ্তন কৰি তিনি যুগৰ যি পূৰ্বৰ আত্মাৰ পাপ হৈছিল এই পাপ পৰিত্ৰাণ হৈ পুণ্য অৰ্জন কৰি ভগৱন্তত যাতে লীন হ'ব পাৰে। সেয়েহে সকলো জ্ঞানী ঋষিমুনি 60,000 ঋষিৰ আগত শুৱলা কথা পৃথিৱীত প্ৰকাশ কৰিছিল। শংকৰদেৱে সেই মহাভাগৱতত সকলোৱে বুজি পোৱাকৈ অসমীয়াত অনুবাদ কৰি জগতত ভকতসকলক ভাগৱতৰ ভিতৰত যি ঈশ্বৰৰ গুণ চৰিত্ৰ আৰু বৈষ্ণৱ ভকতৰ যি লীলা চৰিত্ৰ পাঠ কৰি ভকতিৰ পাত্ৰ হোৱাৰ কাৰণে সত্ৰ নামঘৰ তীৰ্থস্থান প্ৰতিষ্ঠা কৰি নৰদেহা ত্যাগ কৰি বৈকুণ্ঠত গমন কৰে। সেয়েহে জগতৰ নৰ সমাজে এই মহাভাগৱত পঢ়ি মনৰ ভিতৰৰ মলিনতা নাশ কৰি ঈশ্বৰৰ অভয় চৰণ পাবৰ কাৰণে ভকতৰ ওচৰত সৎসংগৰ ওচৰত হৰিৰ কথা শুনি ভকতিৰ পাত্ৰ হোৱাই হ'ল নৰদেহাৰ প্ৰধান কৰ্তব্য। কৃষ্ণ হে গুৰুতুল্য বাপ আৰু মাতৃসকল আৰু লগতে কণ কণ ঈশ্বৰ সদৃশ ভাইটি ভণ্টিসকল আৰু বৈষ্ণৱ সদৃশ ইউটিউব চেনেলত ভাগৱত পাঠ আৰু ব্যাখ্যা কৰা সকলো বাপৰ পৰা সেৱা বিচাৰিছোঁ। কাৰণ আপোনালোকৰ ব্যাখ্যা অনুসৰণ কৰি ভিডিঅ'টো বনালোঁ
আশীৰ্বাদ কৰিব কৃষ্ণ অপৰাধ বিনাশন তোজো নামে নাৰায়ণ জানি নামে পখিলো শৰণ আন গতি নাহি কি মৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ওচৰণে ৰাম মোক ৰক্ষা কৰি ওচৰণে কৃষ্ণ কৃষ্ণ শংকৰ গুৰু মাধৱ মাধৱ গুৰুজন কৃষ্ণ 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 মাধৱটো টিপি দিব লাগিব